ৰামে আন ক্ষুদ্ৰ দেৱতাত যদি নেদে মতি মহাদুৰা চাৰু কৰৈ আমাত ভকতি ৰামে এতেকে নচুবই পাপে পুণ্য কলে বৰ পৰম মুক্তিৰ পাত্ৰ হৈ সিটো নৰ কৃষ্ণ 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 হেৰা উদ্ধৱ মুহুৰ উদৰে আছে ব্ৰহ্মাণ্ড যতেক ভকতৰ ধূলা পৰি পবিত্ৰ প্ৰত্যেক এই মই যে তোমাক ক'লো মহা ভকতৰ পাছে পাছে মই ঘূৰি ফুৰো মই মহাভকতৰ পাছে পাছে কিয় ঘূৰি ফুৰো জানানে উদ্ধৱ কাৰণ মোৰ উদৰতে উৰণ বুৰণ গজন ভ্ৰমণ সমস্ত জীৱ প্ৰকাশমান হৈ আছে আৰু মহাভকতৰ চৰণৰ ধূলা মোত আশ্ৰয় হোৱা মাত্ৰকে সমস্ত জগতৰ কল্যাণ সাধন হ'ব আৰু সেইকাৰণে মই ভকতৰ পাছে পাছে ঘূৰি ফুৰো কাৰণ আমি সমস্ত জনাই হয়তো আজি নিচিনাকৈ এভাগ মহান অনুষ্ঠান কৰিবলৈ ইচ্ছা আছে যদিও আমাৰ শক্তি সামৰ্থ্য নাই সেইকাৰণে আজিৰ নিচিনা মহান অনুষ্ঠানত গৈ যদি আমি 5 টকাৰ মিঠাতেলৰ পেকেট এটা 10 টকীয়া ধূপ পেকেট এটা তামোল পাণ অৰ্থাৎ গুৱা পাণ অৰ্চনী সহিতে 10 টকামান আগবঢ়াই গুৰুদেৱ নাম ভকতৰ যদি আশ্ৰয় কৰোঁ ইয়াতো ভগৱন্তই কৃপা বৰিষণ কৰে এই সিদ্ধান্তটো দিলে উদ্ধৱৰ আগত যে মই সেইকাৰণে মহাভকতৰ পাছে পাছে ঘূৰি ফুৰো কাৰণ মোৰ উদৰতেই যিহেতু ব্ৰহ্মাণ্ড প্ৰকাশমান হৈ আছে পৰম ঈশ্বৰ দেৱ কৃষ্ণক নপাই লাগ জাগ যুগ যজ্ঞ দানে একান্ত ভক্তৰ পদৰেনো শুদ্ধ চিতে মাথে অভিষেক নকৰয় মানে পৰম ঈশ্বৰ দেৱ কৃষ্ণক তেতিয়ালৈকে নাপায় যাগ যজ্ঞ পূজা পাতল দান দক্ষিণাৰ জৰিয়তে কিন্তু তেতিয়াই জীৱই লাভ কৰিব যেতিয়াই একান্ত ভক্তৰ চৰণৰ ধূলা শিৰত স্পৰ্শ কৰাব আৰু সেইকাৰণে আমি নামঘৰলৈ যাওঁতে বা এনেকৈ ভকতৰ সংগলৈ যাওঁতে বাটচৰাৰ সন্মুখতে আমি শিৰ তললৈ কৰি সেৱা কৰাৰ নিয়মটো আমি সকলোৱে আশ্ৰয় কৰোঁ এইটোৱে মূল কাৰণটো কাৰণ গুৰুজনে আমাক তেনেধৰণে শিক্ষা বা উপদেশ প্ৰদান কৰিছে যে ভগৱন্তৰ কৃপা মানে ভকতৰ সংগ অৰ্থাৎ কৃষ্ণক পাইবাক লাগি ভকতে সে পন্থা ইহাকে কহবৈ গীতা ভাগৱত গ্ৰন্থা এতিয়া এইখিনিতে আৰু এটা পৰম ৰহস্য নিহিত হৈ আছে যে মুহুৰ উদৰে আছে ব্ৰহ্মাণ্ড যতেক ভকতৰ ধূলা পৰি পবিত্ৰ প্ৰত্যেক আমাৰ সাম্প্ৰতিক সময়ত কিছু ছ'চিয়েল মিডিয়াত আপোনাৰভাৱে হয়তো নাই পোৱা এটা বিষয় চলি থাকে এনেধৰণে যে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক বিশ্ব দৰবাৰলৈ লৈ যাব লাগে এনেকুৱা চিন্তা আপোনাৰভাৱে শুনিছেনে নিশ্চয় ক'ৰবাত কেনেবাকৈ শুনিছে কিন্তু একাদশ স্কন্ধৰ এই জোকা পদৰ যদি চিন্তা কৰোঁ বা আশ্ৰয় কৰোঁ তেতিয়াহ'লে শংকৰদেৱ গুৰুজনাক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ চিন্তাটো হ'ল অমূলক চিন্তা অনৰ্থক চিন্তা কিয় অনৰ্থক চিন্তা ভগৱন্তই কৈছে মুহুৰ উদৰে আছে ব্ৰহ্মাণ্ড যতেক আৰু যদি মাধৱ গুৰুজনাৰ সিদ্ধান্ত গুৰু চৰিতৰ সিদ্ধান্ত শাস্ত্ৰৰ যদি সিদ্ধান্ত দাপৰ যুগত দৈৱকী নন্দন কলিত কুসুম্বৰ গৃহে কৃষ্ণেকে শংকৰ স্বৰূপ ধৰিয়া জগত উদ্ধাৰ কৰে যদি দাপৰ যুগৰ দৈৱকী নন্দন কৃষ্ণই কলি যুগত শংকৰ হয় তেতিয়াহ'লে শংকৰদেৱ নিজেই বিশ্ব
শংকৰদেৱক বিশ্ব দৰবাৰত থিয় কৰাবলৈ আপোনাৰ মোৰ কোনো প্ৰয়োজন নাই। আৰু এটা চিন্তা আমি কৰি থাকোঁ যে ধৰ্মক ৰক্ষা কৰিব লাগে। কোনো প্ৰয়োজন নাই ধৰ্মক ৰক্ষা কৰিবলৈ। ধৰ্মক ৰক্ষা কৰিব পৰা শক্তি মনুষ্যৰ নাই। ধৰ্মই জীৱক ৰক্ষা কৰিব, জীৱই ধৰ্ম আশ্ৰয় কৰিলে হৈ গ'ল। এতিয়া আমাৰ চিন্তাবিলাক ওলোটা। আমি ধৰ্ম ৰক্ষা কৰিবলৈ যাওঁ, মানে ধৰ্ম হ'ল সংস্কৃত মূলৰ ধি ধাতুৰ পৰা উৎপত্তি হোৱা নীতি নিয়মৰ সমষ্টি ধৰ্ম। এতিয়া আপুনি মই নীতি নিয়মবিলাক নিজেই পালন কৰি থাকিলে হৈ যাব। আমি মাইক্ৰফোনটো লৈ লৈ ডাঙৰ ডাঙৰকৈ মিটিঙত ফুলজাৰি মাৰি থাকিলেই যে আমাৰ ধৰ্ম ৰক্ষা হ'ব এইটো নহয়। কাৰণ নিমি ৰজাৰ আগত কবি নামৰ সিদ্ধজনে সিদ্ধান্ত দিছিল এনেধৰণে, পৰম ভকতে যাক নিতে কৰে ৰতি, সেহি ভাগৱত ধৰ্ম জানিবা নৃপতি। হেৰা নেমিৰাজন, ভাগৱত ধৰ্ম সেইটোৱে যে পৰম ভকতসকলে নিত্য নৈমিত্তিক হিচাপে যিটো আচাৰ আচৰণ কৰি থাকে, সেইটো যেতিয়া সন্তানে দেখিব, সেইটো যেতিয়া ইষ্ট মিত্ৰ কুটুম্বই দেখিব, সেইটো নিয়ম যেতিয়া সমাজে দেখিব, তেতিয়াহ'লে সমাজে সেই নিয়মটো আশ্ৰয় কৰিব। আৰু আশ্ৰয় কৰা মাত্ৰকে ধৰ্ম গতানুগতিক সমাজত ৰক্ষা হৈ হৈ গৈ থাকিব। ধৰ্মক ৰক্ষা কৰিবলৈ আপোনাৰ মোৰ কোনো প্ৰয়োজন নাই। দ্বিতীয় সিদ্ধান্তটো দিলে নিমি ৰজাৰ আগত, ৰাম আপুনি আচৰি ধৰ্ম আনকো শিকাই, সেহি ভাগৱত ধৰ্ম জানানি মিৰাই। সেই নিমিৰাজন, ভাগৱত ধৰ্ম সেইটো কোনটো? তুমি মনে মনে থাকা নহয়। ভাগৱত ধৰ্ম সেইটো কোনটো? তোমাৰ ভুল হৈছে নহয়। ভাগৱত ধৰ্ম আপুনি আচৰি আনক শিকায়। সৰ্বপ্ৰথম নিজে আশ্ৰয় কৰা, নিজেই শৰণ লোৱা নাই, নিজেই ভজন লোৱা নাই, নিজে শৰণ ভজন লোৱাৰ পাছত আমি বিজতৰীয়া হিচাপে নিজেই নীতি নিয়মটো শুদ্ধ ৰূপত পালন কৰা নাই, আৰু আমি আনৰ দুখ খুচৰি ফুৰিছোঁ। এইটো জানো ভাগৱত ধৰ্ম হ'ব? কেতিয়াও নহয়। সেইকাৰণে ভাগৱত দৰ্শনটোৱে হ'ল আত্মবিশ্লেষণ। গতিকে আমি নিজে কি কৰিছোঁ এইটো প্ৰথম চিন্তা, তাৰ পাছতহে আমি আনৰ ফালে চিন্তা কৰিব লাগিব। আৰু বৰ্তমান আমাক পদে এই কথাটো কৈছে যে উত্তম ভক্তৰ কথা থাকুক সম্প্ৰতি। যি উদ্ধৱ মহাভক্তক উত্তম ভকত বুলি বৰ্তমান পদে কৈ গ'ল, আৰু এইসকল এনেধৰণৰ উত্তম ভকতৰ কথা মই তোমাক নকওঁৱেই উদ্ধৱ। মোৰ নামে সামান্য ভকতকো তৰুৱাই দিব পাৰে সংসাৰৰ পৰা। এতিয়া সামান্য ভকত কেনেকুৱা অকণমান পদে আমাক চুই গৈছে যে কৰৈ মুত ভকতি যদ্যপি দুষ্ট চিত্তে, দহবৈ পাতেক তাৰ তথাপি তাৰিতে, একোৱে নৰাশৈ পাপ পুণ্য যত আছে, যেন মহাবহ্নি কেঞ্চা শুকান নবাচে। যদি মোৰ চৰণলৈ কোনোবা দুষ্ট চিত্তেও আহে, তেতিয়াহ'লে মোৰ নামে সেই জীৱক ক্ৰিয়া কৰিব। কিন্তু কিমান দিনলৈ কৰিব এইটো পাছৰ কথা উদ্ধৱ। কিন্তু সামান্য ভকতো, এই যে আমাৰ ভাগৱতৰ পদে কৈছে, তৰিলো তৰিলো বুলি সুপুত্ৰৰ বলে, দেখ ঐৰে স্বৰ্গবাসী। হেৰা স্বৰ্গবাসী, এই তোমালোকে চোৱাচোন, মই সংসাৰত যি পুত্ৰ সন্তান উত্তৰাধিকাৰী হিচাপে এৰি থৈ আহিলোঁ, মোৰ এই উত্তৰাধিকাৰী সূত্ৰে এৰি থৈ অহা সন্তানৰ সৎ কৰ্মৰ বাবে মই মোৰ নিজৰ অসৎ কৰ্মৰ বাবে নৰকতো যদি আছিলোঁ, কিন্তু মোৰ পুত্ৰৰ সৎকৰ্মৰ বাবে মই স্বৰ্গলৈকে আহিব পাৰিলোঁ। প্ৰথম চিন্তা। দ্বিতীয় চিন্তাটো হ'ল চাবা যে মই স্বৰ্গৰ পৰা এদিন
বৈকুণ্ঠলৈকো যাব পাৰিম মোৰ পুত্ৰই সৎকৰ্ম কৰিব। এই কথাটো শাস্ত্ৰই কৈছে, পুত্ৰই উদ্ধাৰে যদি বা পুত্ৰই উদ্ধাৰে বুলি কহি আছে শাস্ত্ৰ, যদি শাস্ত্ৰই কৈছে পুত্ৰইহে উদ্ধাৰ কৰিব পাৰে, তেতিয়াহ'লে বৈষ্ণৱ পুত্ৰক প্ৰতি বুলি আছে মাত্ৰ। সেইজন বৈষ্ণৱ পুত্ৰৰ কথাহে কৈ আছে আকৌ। এই বুলি প্ৰথম সিদ্ধান্তটো দিলে। দ্বিতীয় সিদ্ধান্তটো দিলে, দুৰ্জন পুত্ৰ যদি উপজে বংশত, স্বৰ্গসন্তে পিতৃক পেলাৱে নৰকত। এতিয়া আমাৰ যদি সন্তানবিলাক দুৰ্জন হয়, তেতিয়াহ'লে আমি নামাচাৰ্য হ'লেও, আমি নামঘৰীয়া হ'লেও, আমি ভাগৱত আচাৰ্য হ'লেও, আমি নিজৰ কৰ্মফলত ভগৱন্তৰ কৃপা পাম যদিও, কিন্তু সন্তানৰ অসৎ কৰ্মৰ বাবে আমি পুনশ্চ কিন্তু তাৰ পৰা নৰকলে নামি আহিব লগা হৈ যাব পাৰে। বৰ্তমান পদে কথাখিনি এনেধৰণে কৈছে, আন ক্ষুদ্ৰ দেৱতাত যদি নেদে মতি, মহা দুৰাচাৰো কৰৈ আমাত ভকতি। যদি মহা দুৰাচাৰীও হয় মনুষ্য নামৰ জীৱ, তেওঁ কেৱল মোৰ চৰণলৈ আহিব লাগিব। আন ক্ষুদ্ৰ দেৱতাত মন নিদি কেৱল মোৰ চৰণলৈ আহিব লাগিব। সেহিহে পৰম সাধু জানা মহাশয়, যিহেতু আমাক মাত্ৰ কৰিলে নিশ্চয়। সেইজনে মহাসাধু, যিজনে আমাক আশ্ৰয় কৰিলে। এতিয়া তেনে এজন ব্যক্তি, তেনে এজন মহান সাধুৰ নাম যদি চিন্তা কৰোঁ, সেই সাধুজনা হ'ল দস্যু ৰত্নাকৰ। দস্যু ৰত্নাকৰে সৰ্বপ্ৰথম অধৰ্মী আছিল, অত্যাচাৰী আছিল, দুৰাচাৰী আছিল। কিন্তু তেওঁ আন দেৱতাত মতি নিদি দেৱঋষি নাৰদৰ কৃপাধন্য হৈ মৰাম মৰাম আশ্ৰয় কৰি ৰাম নাম উচ্চাৰণ হোৱাৰ পাছত আদি কবি মহৰ্ষি বাল্মীকিলৈ ৰূপান্তৰিত হৈ গ'ল। গতিকে আমাৰো অসাধ্য একো নাই। শাস্ত্ৰই ইমান সুন্দৰভাৱে আমাক দৰ্শন দিছে যে তুমি যদি পৰম সাধু হ'ব বিচাৰা, তেতিয়াহ'লে এই মাৰ্গটো আশ্ৰয় কৰা, যিটো হ'ল কেৱল একদেৱ এক সেৱ এক বিনে নাই কেৱ। এইটো হ'ল একমাত্ৰ উত্তম মাৰ্গ, ভক্তি বুলি কোৱা হৈছে। ব্যভিচাৰ ভক্তিত কৃষ্ণক নাপায় বুলি কৈছে। ব্যভিচাৰ ভকতিত কৃষ্ণক নাপায়, জানি নভজিলে গুণত দুখ শুয়া যায়। যদি ব্যভিচাৰ ভক্তিত কৃষ্ণক নাপায় বুলি শাস্ত্ৰই কৈছে, এইটো যদি জানিছা, তেতিয়াহ'লে এইটো জানি যদি কৃষ্ণক একচিতে ভজনা কৰা নাই, তেতিয়াহ'লে তোমাৰ যিমান গুণ আছিল সকলোখিনি দুখলে ৰূপান্তৰিত বা পৰিণত হৈ যাব। কিন্তু তুমি যদি কায় বাক্য মনে একচিতে ঈশ্বৰক আশ্ৰয় কৰিছা, তোমাৰ বেয়াখিনিও কিন্তু গুণ হৈ যাব, দুখখিনিও তোমাৰ গুণলৈ পৰিৱৰ্তন হৈ যাব। এই সিদ্ধান্তটো আমাক বৰ্তমান পদে দিলে। হে ৰাম প্ৰেম ভকতিৰ চিহ্ন, শুনি উদ্ধৱ হৰি হৰি বুলন্তে লোটক জাৰ শ্ৰৱণ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। মাধৱ গুৰুজনাই নামঘোষা শাস্ত্ৰত খুব সুন্দৰভাৱে এজোকা ঘোষাৰ জৰিয়তে সিদ্ধান্ত দিছে যে বেদৰ বিহিত যত আছে ধৰ্ম সংসাৰত, সবে হৰি নামৰ কিংকৰ। হেন জানি যিটো জনে নামৰ কীৰ্তন কৰে, সেহিহে পৰম সাধু নৰ। নৰ মানে মনুষ্য। এই মনুষ্যৰ ভিতৰত যিজনাই বেদে বিহি আছে, যিটো তাকে বোলে কৰ্ম, বেদে নিষেধিছে যাক সেহিটো অকৰ্ম। এই বেদে কৰিবলৈ কোৱা যিমানবিলাক কৰ্মক আমি গীতা শাস্ত্ৰৰ মতে কৰ্মই ধৰ্ম বুলি
আশ্ৰয় কৰি সমাজত বৰ্তি আছোঁ, এই সকলোখিনি কৰ্ম ধৰ্মৰ ভিতৰত ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ নাম ধৰ্মই হ'ল শ্ৰেষ্ঠতম ভক্তি মাৰ্গ বুলি সিদ্ধান্ত দিছে। আৰু এই কথাটো জানি লৈ বুজি লৈ যিসকলে এই ব্যৱস্থাটোক সুদৃঢ় বিশ্বাসে আশ্ৰয় কৰিছে, সেই সমস্তজনাকে শাস্ত্ৰই পৰম সাধু বুলি সিদ্ধান্ত দিছে। আৰু বৰ্তমান পদে এনেধৰণে সিদ্ধান্ত দিলে যে জগতৰ ধৰ্ম কৰ্ম কৰোক সকলে মোক আত্মা বুলি যিটো জান যোগ বোলে, তথাপি পবিত্ৰতাৰ নোহিতনুচিত নেৰাই মৃত্যু ভয় জ্ঞানী কৰ্মী কদাচিত। এতিয়া ভগৱান ক'ত আছে? আমি যদি চিন্তা কৰোঁ, উদ্ধৱৰ আগত সিদ্ধান্ত দিছিল সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা বিষ্ণু বুদ্ধি কৰি, কুকুৰ চিগাল গৰ্দৰ ভৰু আত্মাৰাম, জানিয়া সবাকো কৰি পৰিবা প্ৰণাম। 3 নম্বৰতে সিদ্ধান্ত দিলে ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল, দাতাত চুৰত যেন দৃষ্টি একতুল, সকলোৰে প্ৰতি সমান ভাৱনা। এতিয়া আমি চিন্তা কৰিম ভগৱন্ত পুৰুষে উদ্ধৱক কোৱা সেই কথাখিনি কেনেধৰণে। আমাৰ চিন্তাটো হ'ল এনেধৰণৰ, উদ্ধৱক ভগৱন্ত পুৰুষে ক'লে, ৰাম ঐ ওলালো মই বৈকুণ্ঠলৈ, উদ্ধৱ তুমি নাকান্দিবা, তুমি নাকান্দিবা, বিচাৰিলে তুমি মোক উদ্ধৱ হৃদয়তে পাবা। ভগৱান ক'ত আছে? হৃদয়ত আছে। আৰু শাস্ত্ৰই কি বুলি কৈছে? কৃষ্ণ তুমি আছা হেনো সবাৰো হৃদিত, তত্ত্ব নাপায় তোমাক বিচাৰো বাহিৰত। এই তত্ত্বটো আপুনি আমি বুজিব নোৱাৰাৰ কাৰণে ভগৱন্ত যে সমস্তৰে হৃদয়তে আছে, এই পৰম সত্যটো অনুধাৱন কৰিব নোৱাৰাৰ বাবে আমি গছৰ তলত গৈ ভগৱন্তক বিচাৰোঁ, মাটিৰ মূৰ্তিত গৈ পানি আমি ভগৱন্তক বিচাৰোঁ, কিন্তু ভগৱন্ত আমাৰ হৃদয়ৰ মাজত আছে। অৰ্থাৎ বিশেষত মনুষ্য গণত যিটো নৰে, বিষ্ণু বুদ্ধি সৰ্বদায়ে মান্য কৰে। সমস্ত ভূততে ভগৱন্ত আছে যদিও সমস্তকে আমি বিষ্ণুক জ্ঞান কৰিব পৰা নাই, কিন্তু অকণমান উজু কৰি দিলে যে এজন মানুহে অন্যজন মানুহকে কৃষ্ণ বুলি ক'বলৈ শিকাচোন, শ্ৰদ্ধা ভক্তি কৰিবলৈ, মান সন্মান কৰিবলৈ চিন্তা কৰাচোন। এইটোৰ বিপৰীতে আমি গৈ কি কৰোঁ যে 10 মাহ 10 দিন যিগৰাকী মাতৃৰ গৰ্ভত লালন পালন হৈ ডাঙৰ দীঘল হৈ এই পৃথিৱীত আমি বিনন্দীয়া সংসাৰখন 2 চকুৰে দৰ্শন পালোঁ, সেই মাতৃগৰাকী আৰু পিতৃক, সেই মাতৃ আৰু পিতৃক আমি পিতৃদেৱো ভৱ মাতৃদেৱো ভৱ জ্ঞান নকৰি বিপৰীতে আমি কি কৰোঁ, মাতৃৰ এগৰাকী মূৰ্তি বনাই মা মা বুলি ধূপ ধূনা জ্বলাই সেৱা কৰি থাকোঁ। আমাৰ অপৰাধটো ক'ত আছে? আমি এইটো কোৱা নাই দুৰ্গাক নুপুজিবা, আমি এইটো কোৱা নাই বিশ্বকৰ্মাক নুপুজিবা। আমি চিন্তা কৰাটো অতিব প্ৰয়োজন যে বিশেষত মনুষ্য গণত যিটো নৰে, এজন মানুহে অন্যজন মানুহক কৃষ্ণ বুলি ক'বলৈ শিকা নাই, অথচ আমি সেইজন ব্যক্তিয়ে গৈ মাটিৰ মূৰ্তিৰ এটাৰ আগত ধূপ ধূনা জ্বলাই কৃষ্ণ কৃষ্ণ কৈ আছোঁ। উত্তৰটো শাস্ত্ৰই ক'ৰ পৰা দিছে এতিয়া আমাক?
আমাক ঈশ্বৰে কৃপা কৰিব নে ঈশ্বৰে কৃপা নকৰে, কোনটো চিন্তা আপোনাৰ মোৰ প্ৰত্যেকৰে নিজৰ নিজৰ। তথাপি পবিত্ৰতাৰ নোহিতনো চিত্ত, নেৰাই মৃত্যু ভয় জ্ঞানী কৰ্মী কদাচিত। তেতিয়ালৈকে জ্ঞান মাৰ্গ কৰ্ম মাৰ্গ আশ্ৰয় কৰি থকা জীৱই ঈশ্বৰৰ কৃপা লাভ কৰিব নোৱাৰে। অৰ্থাৎ কৰ্মত বিশ্বাস যাৰ, ক্ৰিয়াত থাকন তুষৰি দূৰতে বিদুৰ সন্ত তাৰ। কৰ্মত বিশ্বাস যাৰ, ক্ৰিয়াত থাকন তুষৰি আতিশয় দূৰ সন্ত তাৰ। অহংকাৰ থাকন্তেও সাক্ষাৎ কৃষ্ণক পায়, শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ। সেইকাৰণে লাজ এৰি গুণ গায়া নাচৈ আনন্দতে, জগত পবিত্ৰ কৰে সেহিহে ভকতে। গতিকে লাজ মান সন্মান এইবিলাক নিবিচাৰি কেৱল ঈশ্বৰৰ গুণ যক শ্ৰৱণ কীৰ্তন কৰাটোৱে হ'ল জীৱৰ স্বধৰ্ম। এই ভাৱনাযুক্ত হৈ ঈশ্বৰৰ ফালে আগবাঢ়ি যোৱাটো শাস্ত্ৰই আমাক সহজ বুলি সিদ্ধান্ত দিছে। বৰ্তমান পদে এনেধৰণে কৈছে, লাজৰি গাৱৈ গুণ নাচে আনন্দতে, জগত পবিত্ৰ কৰৈ সেহিহে ভকতে। মোক লাগি প্ৰেময়ুপু জিলে যাৰ মনে, নেৰু তাৰ হৃদয়ক সখী সৰ্বক্ষণে। বান্ধিলে ক আমাৰ পা অত প্ৰেম জুৰি, জানা নাই উত্তম ভকততা কহৰি। এৰাম পৰম শ্ৰদ্ধায়ে যিটো ভজন্ত্ৰ সৰ্বথা, হৈবে কমুকত সিটো ইটো কোন কথা। ই তাৰ সংগ পাইলে হৈবে জগত মুকুত, নেদেখিবা সখীটো কথা অদ্ভুত। এই ৰামে কৃষ্ণৰ বচন শুনি মুখ্য হৰি দাস, পৰম প্ৰণামী পুষন্ত পুনু তেজিয়ানি শ্বাস। এ ভকতি পৰম গতি জানিলো নিশ্চয়, চেদিওক দেৱ দুনাই মনৰ সন্তোষ। কৃষ্ণ কৃষ্ণ আমাৰ বাপে আপোনাৰ বৰ অগ্ৰত আগ্ৰহ বঢ়াব। আমিও অকণমান 10 মিনিটমান বাহিৰৰ পৰা আহিম, কিন্তু তাৰ আগতে এইখিনিতে কৈ যোৱা এটি কথা আমি আপোনাৰ বৰ অগ্ৰত প্ৰকাশ কৰিব বিচৰা হৈছে যে যিজনে লাজ এৰি মান এৰি ভগৱন্ত পুৰুষৰ গুণ যশক ধৰ্ম হিচাপে আশ্ৰয় কৰি আনন্দত আত্মহাৰা হৈ থাকে, সেইজনা ভকতে সমস্ত জগত পবিত্ৰ কৰে। এনেধৰণে সিদ্ধান্ত দি ভগৱন্ত পুৰুষে প্ৰকাশ কৰিছে, মোক লাগি প্ৰেম উপজিল যাৰ মনে, নেৰু তাৰ হৃদয়ক সখী সৰ্বক্ষণে। বান্ধিলে ক আমাৰ পাৱত প্ৰেম জৰি, জানা নাই উত্তম ভকত তাংক হৰি। অৰ্থাৎ আমি বাস্তৱ পৃথিৱীখনৰ এটা ছবি যদি চিন্তা কৰোঁ যে আমি প্ৰত্যেকেই আৰাম বিচাৰি আমাৰ এই শৰীৰটোক ৰ'দ বৰষুণ ধুমুহা বতাহ গাজনি ঢেৰেকনিৰ পৰা ৰক্ষা কৰিবৰ কাৰণে এটি সুন্দৰ গৃহ আমি নিৰ্মাণ কৰি লওঁ। এই গৃহটোত শীত তাপ নিয়ন্ত্ৰণ কৰিবলৈ আমি এচিও লগাই লওঁ।
আদি বিভিন্ন ধৰণে আমি যি সা সুবিধা শৰীৰটোৰ আৰামৰ কাৰণে কৰোঁ, এই প্ৰত্যেকটো বস্তুৰ কাৰণে আমি ইলেক্ট্ৰিচিটি বোৰ্ডৰ অফিচত প্ৰত্যেকে আমি মাহে মাহে কিবা এটা বিল দিব লাগে। লাগেনে বিল দিব? লাগে। দ্বিতীয়তে যিডোখৰ মাটিত আমি ঘৰটো বনাই আছোঁ, বসবাস কৰি আছোঁ, সেই মাটিডোখৰ য'ত আমি খেতি বাতি কৰি জীৱিকা উপাৰ্জন কৰি জীৱন নিৰ্বাহ কৰি আছোঁ, সেই সমস্ত ভূমিখণ্ডৰ বাবে এবছৰৰ মূৰত চৰকাৰৰ গৃহত আমি খাজানা দিব লাগে। লাগেনে দিব? লাগে। কিন্তু ভাগৱত শাস্ত্ৰত ভগৱন্ত পুৰুষে ক'ৰবাত কৈছে নেকি যে মই তোমাক পৃথিৱীলৈ পঠিয়ালোঁ, পঞ্চভূতি নৰ দেহা দিলোঁ, 24 তত্ত্বৰে গঠিত শৰীৰটো দিলোঁ, হেৰ' জীৱাত্মা, মোক বিল নিদিয় নেকি? ভগৱন্তই ক'ৰবাত কৈছে নেকি? মাহে মাহে বিচাৰিছে নেকি আমাৰ পৰা বিল? যে মোক গুৱাপান ভাগত 11 টকা দিলেহে মই সন্তুষ্ট হ'ম, মোক ধূপ ধূনা চাকি বন্তি মিঠাতেল ঢালি জ্বলালেহে মই সন্তুষ্ট হ'ম, কৈছে নেকি? আমি যত দূৰ সম্ভৱ যদি চিন্তা কৰোঁ, গুৰুজন বস্তুৱে আমাক সিদ্ধান্ত দিলে, দুৰাচাৰ মন মূৰ ৰাম হৰি বোল, ৰাম হৰি বোল মন ৰাম হৰি বোল, মন মেৰি ৰাম চৰণহো লাগো। হেৰ' মন, তই ৰামৰ চৰণলৈ যাচোন, এই বুলিহে আমাক সিদ্ধান্ত দিছে। আমাকতো এবাৰো কোৱা নাই বোলে মিঠাতেল ঢালি ঢালি হাজাৰ হাজাৰ চাকি বন্তি ধূপ ধূনা জ্বলালেহে মই সন্তুষ্ট হ'ম, নাই কোৱা। ইমান সুন্দৰ দৰ্শন গুৰুজনে আমাক দিছে, তাৰ পাছতো আমাৰ এই মনটো বোলে মন আমাৰ খেলি মেলি যেনি তেনি যায়, জ্ঞান গুৰু ৰখিয়া আনিব ঘূৰা। খেলি মেলি লাগি থকা মনটোক জ্ঞানৰূপী গুৰুৰ চৰণলৈ আমি আগবঢ়াই দিব নিবিচাৰোঁ। এইটোৱে হ'ল আমাৰ অপৰাধটো।